সদায় মাকৰ গালি শুনি থাকে। স্কুলো যাবলৈ মন নকৰে আৰু গাঁৱত উৎপাত কৰি ফুৰে। মাকৰ কথাত গুৰুত্ব নিদি সি জিদ বকি বাহিৰলৈ ওলাই যায়। মাকে কথাবোৰ এদিন বাপেকক লগাই দিলে আৰু বাপেকেও তাক ঠিকছে গালি দিলে এদিন। সি মাক বাপেকক নোকোৱাকৈ ওচৰৰে হাবি এখনলৈ মনে মনে ওলাই গ'ল। দূৰ গৈ সি হাবিখনত ৰাস্তা পাহৰি গ'ল। থকা ৰাস্তা এটা পাৰ হ'ব লওঁতেই তাৰ পৰা ভূতনী এজনীয়ে মাত লগালে। এইখন হাবিত ৰাতি হ'লে মানুহ অহা মানা আছে, তই নেজান নেকি? সিফালে চাই ল'ৰাটো পলাবলৈ ছিল যদিও উপায় নাপায় ভূতনীজনীক ক'লে, আণ্টি, মোক এৰি দিয়ক, মই আৰু ইয়ালৈ কেতিয়াও নাহোঁ। তোৰ ঘৰত কোন কোন আছে? মই মা-দেউতাৰ একমাত্ৰ সন্তান। ল'ৰাটোৰ কথা শুনি ভূতনীজনীৰ দুখ লাগিলে আৰু ঘৰলৈ যাবলৈ ৰাস্তা দেখুৱাই দিলে আৰু ইয়ালৈ কেতিয়াও নাহিবলৈ ক'লে। লগে লগে সি তাৰ পৰা পলাই পত্তং দিলে।